নমস্কাৰ, স্বাগতম জনাইছোঁ। মই দিছিলোঁ এনেটা ভিতৰত আৰু সকলো ভালে আছে আৰু সকলোৱে জানে যে BTC এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল। BTCৰ কাৰণে পদ মুকলি কৰা হৈছিলে যে ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকৰ এপ্লাই হৈছিলে আৰু পদ আছিলে ফৰেষ্টাৰ গ্ৰেড 1ৰ 47টা পদ আছিলে আৰু ফৰেষ্ট গাৰ্ডৰ আছিলে 110টা পদ, টোটেল 157টা পদৰ তেওঁলোকৰ ইণ্টাৰভিউ হ'ব। মোক বহুতকেইজন ল'ৰাই এটা কমেণ্ট কৰিছিলে, বহুতে মোক মেছেজো কৰিছিলে, দাদা BTCত যে ৰানিং নিদিয়ে, অকল ৱাকিংটো দিয়ে, কিন্তু আমাৰ যিটো বাহিৰৰ যিটো আমাৰ অসমৰ যিটো ইণ্টাৰভিউ পাতে SLPRB ৱেবছাইট SLPRB যিটো ইণ্টাৰভিউ পাতে তাত কিন্তু ৰানিংটো দিয়ে, কিয় দিয়ে বুলি মোক বহুত ল'ৰাকেইটাই কথা কৈছিলে। তো মোৰ দৃষ্টিভংগীত দুটামান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আপোনালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰিব আৰু ইম্পৰ্টেণ্ট কথা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। তাৰপিছতে কথাখিনি আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান 157টা পদৰ কাৰণে ইণ্টাৰভিউ হ'ব BTCত, আৰু BTCত যিটো ইণ্টাৰভিউ পাতিছে তেওঁলোক হ'ল তোমাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTC, অৰ্থাৎ BTC নিজা এটা বৰ্ড আছে, এখন বৰ্ড আছে, সেইখন বৰ্ডে তেওঁলোকৰ তাত ইণ্টাৰভিউটো অনুষ্ঠিত কৰিব। অসমতো এইটো ছিষ্টেম আমাৰ বাহিৰতো এইটো ছিষ্টেম আছিলে। আমাৰ যিটো হেড অফিচ আছিলে পাঞ্জাবাৰী, বৰ্তমান আগতে ৰিহাবাৰী আছিলে, এতিয়া পাঞ্জাবাৰী হ'ল আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মুখ্য কাৰ্যালয়। তাত আপোনালোকৰ আজিৰ তাৰিখত যেনেকৈ SLPRB ইণ্টাৰভিউবিলাক অনুষ্ঠিত কৰে তেনেকৈ আগতে কোৱা নাছিলে। আগতে সুকীয়াকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে ইণ্টাৰভিউবিলাক অনুষ্ঠিত কৰিছিলে। আমাৰ যেতিয়া ইণ্টাৰভিউ হৈছিলে তেতিয়া আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে গোটেই ইণ্টাৰভিউখিনি অনুষ্ঠিত কৰিছিলে, ৰানিং ৱাকিং টেষ্ট। খালি এটাই কেতিয়াবা কিছুমান ক্ষেত্ৰত পুলিচৰ ফিল্ডখন পুলিচৰ ট্ৰেইনিং চেণ্টাৰ যিবিলাক তোমাৰ বেটেলিয়নৰ হেডকোৱাৰ্টাৰ আছিলে তাত তেওঁলোকৰ আমাৰ ইণ্টাৰভিউ হৈছিলে আৰু তাত পুলিচৰ কিছুমান মানুহ ইনভল্ভ কৰিছিলে। ধৰি লওক লং জাম্প আৰু হাই জাম্পবিলাক চাই দিবলৈ কাৰণে বা ৱাকিং ৰানিংটো চাই দিবৰ কাৰণে মানুহ ইনভল্ভ কৰিছিলে। বাকী কিন্তু গোটেই ইণ্টাৰভিউটোৰ ফৰেষ্টৰ নিজা ডিপাৰ্টমেণ্টৰে নিজা মানুহে অনুষ্ঠিত কৰিছিলে। কিন্তু BTCটো আজিৰ তাৰিখত সেইটোৱে হৈ আছে। আৰু আমিও যেতিয়া দিছোঁ তেতিয়া ফৰেষ্ট গাৰ্ড হওক বা ফৰেষ্টাৰ গ্ৰেড 1 তেতিয়া কিন্তু ৰানিংটো নাছিলে। কিন্তু আজিৰ তাৰিখত যেতিয়া অসম চৰকাৰে বা অসম বন বিভাগেৰে যেতিয়া গোটেই ইণ্টাৰভিউ প্ৰচেছটো SLPRB ৱেবছাইটৰ লগত ট্ৰাইপ কৰিলে বা SLPRB ৱেবছাইটত দি দিলে, তেতিয়া কি গোটেই ৰানিং ছিষ্টেমটো আহি গ'ল। এটলিষ্ট ৰানিংটো আছে আৰু ৱাকিংটোও আছে। গতিকে তাত যথেষ্টখিনি কষ্ট হয়। সেইখিনি মানুহে প্ৰায় 4টামান ইভেণ্ট দিব লগা হয়। প্ৰথমতে আপোনালোকক দিব লাগে ৰানিং দিব লাগে, তাৰপৰা ৱাকিং দিব লগা হয়, ৱাকিঙৰ পিছতে আকৌ তোমাৰ ৰিটেন টেষ্ট দিব লগা হয়, ভাইবা আদি কৰে। গতিকে 4টা ইভেণ্ট থাকে। কিন্তু BTC যিটো এতিয়া ইণ্টাৰভিউ অনুষ্ঠিত কৰিছে তাত অকল মাত্ৰ 3টা ইভেণ্টে হ'ব। আপোনালোকৰ এতিয়া ৱাকিং হ'ব, ৱাকিং পিছতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ পিছতে ডাইৰেক্ট ভাইভা হ'ব। মাত্ৰ 3টাহে ইভেণ্ট হ'ব। গতিকে কিয় হয় এইটো কথা মোক বহুতে কৈছে, দাদা আমাৰ ৰানিংটো নিদিলেতো আমাৰো সুবিধা হয়, তেনেকৈ কৈছে। কি হয়, যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আগতে ৱাকিংটোৱে আছিলে, গতিকে এতিয়াও এই ৱাকিং ছিষ্টেমটো কৰিব নোৱাৰি নেকি বুলি মোক বহুতে কথা কৈছিলে। আচলতে আজিৰ তাৰিখত কি হৈছে, গোটেই ছিষ্টেমটোৱে আপডেট কৰি দিয়া হৈছে। আগতে আপোনালোক সকলোজনে ফৰেষ্ট ডিপাৰ্টমেণ্টত তেনেকৈ পুলিচৰ লগত কোনো ট্ৰেইনিং নাছিলে। যিবিলাক ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ড আছিলে তেওঁলোকক কি হয়, ফৰেষ্টাৰ 1বিলাকক গ্ৰেড 1বিলাকক তেওঁলোকক 10-15 দিন ট্ৰেইনিং দিয়া হৈছে। ফাৰ্ষ্ট আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ ক্ষেত্ৰত তেওঁলোকৰ আৰ্মছৰ ক্ষেত্ৰতহে অলপ ট্ৰেইনিং দিয়া হয়। বাকী আৰ্মছ হেণ্ডেলিং বা আৰ্মছ ফায়াৰিং তাতে দিয়া হয়, বা ফৰেষ্ট গাৰ্ডৰ ঠিক তেনেকৈ মাকুমত তেওঁলোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিং হোৱাৰ পিছতে ফাৰ্ষ্ট আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ হেডকোৱাৰ্টাৰ যিটো আছে সেই হেডকোৱাৰ্টাৰত তেওঁলোকৰ 10-15 দিন সপ্তাহজোৰা ট্ৰেইনিং হয়। আৰ্মছৰ হেণ্ডেলিঙৰ পৰা ফায়াৰিঙলৈকে ইমানখিনিয়ে ট্ৰেইনিং আছিলে, কিন্তু এক্সট্ৰা ট্ৰেইনিং নাছিলে। আৰু আজিৰ তাৰিখত যিটো ফৰেষ্ট গাৰ্ডৰ ট্ৰেইনিংটো মাকুমতে হ'ব, 4 মাহ ট্ৰেইনিং হয়। 4 মাহৰ ট্ৰেইনিঙৰ পিছত ছেকেণ্ড আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিটো চিকনি জখলাবন্ধা আছে তাত তেওঁলোকৰ ট্ৰেইনিং হ'ব। এতিয়া ট্ৰেইনিংটো 15 দিন কৰিলে, আগতে সপ্তাহজোৰা আছিলে, এতিয়া 15 দিন কৰিছে। তাত তেওঁলোকৰ ট্ৰেইনিং হ'ব গোটেই আৰ্মছৰ পৰা FCTC যিমানখিনি হয় ট্ৰেইনিং লয়। কিন্তু এই ছিষ্টেমটো আগত নাছিলে। আগতে আপোনালোকৰ পুলিচৰ লগত কোনো ছিষ্টেমেই নাছিলে। কিন্তু আজিকালি সকলোৱে জানে, আপোনালোকৰ ডাইৰেক্ট জইনিং হোৱাৰ লগে লগে পুলিচৰ লগত তোমাৰ ফৰেষ্ট গ্ৰেড 1ৰ 3 মাহ ট্ৰেইনিং দিছিলে, যিটো 2023 চনৰ বেষ্টত তেওঁলোকক 3 মাহ ট্ৰেইনিং দিলে। 3 মাহত তেওঁলোকৰ ডিল ডিচিপ্লিনৰ পৰা আৰ্মছৰ সকলোখিনি দিলে। ঠিক তেনেকৈ ফৰেষ্ট গাৰ্ডৰ 2 মাহ ট্ৰেইনিং হ'ল। 2 মাহ তেওঁলোকৰ অসম বেটেলিয়ন হেডকোৱাৰ্টাৰবিলাকত তেওঁলোকৰ ট্ৰেইনিং দিয়া হ'ল। তাৰ পিছতো এতিয়া তেওঁলোকৰ কি হৈছে, মাকুমত 4মহীয়া এটা ট্ৰেইনিং হৈছে, বেছিক ট্ৰেইনিং হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত। গতিকে এই ছিষ্টেমবিলাক আপডেট আহি আছে। এতিয়া গোটেই ছিষ্টেমটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব, চৰকাৰে কি কৰে কেনেকৈ কৰে। এতিয়া মইতো আপোনালোকক ক'ব নোৱাৰোঁ যে অসমতো তেনেকৈ ধৰি লওক অকল ৱাকিং পাতক বা
মানে ইভেণ্টবিলাক অলপ কমাই দিয়ক, এটা ইভেণ্ট কমাই দিয়ক। যেনেকৈ ধৰি লওক এতিয়া আমি যদি যিবিলাক কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিল আছে তাতো তেওঁলোকৰ সুকীয়াকৈ ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট কৰে আজিৰ তাৰিখত, যেনেকৈ BTC কৈছিলে। আৰু BTC হওক বা কাৰ্বি আংলঙে হওক বা ডিমা হাছাওয়ে হওক, তেওঁলোকৰ নিজা নিজা কাউন্সিল আছে, অট'নমাছ কাউন্সিল আছে। কাউন্সিলৰ নিজা নিজা তেওঁলোকৰ পুঁজি আছে, তেওঁলোকে নিজা ৰিক্ৰুটমেণ্ট কৰিব পাৰে, তেওঁলোকৰ নিজা ছিষ্টেম হয়। কিন্তু বাকী যিটো ছিষ্টেম আছে সেই ছিষ্টেমটো সম্পূৰ্ণ সুকীয়া হয়। আপোনালোকৰ তাত সকলোজনে BTCত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা সুকীয়াকৈ আছে, তাত তেওঁলোকৰ সুকীয়াকৈ মেম্বাৰ আছে। কিন্তু আমাৰ কি হৈছে, আমাৰ মন্ত্ৰী আছে, গতিকে মন্ত্ৰীয়ে গোটেই বিষয়বোৰ চালি জাৰি চাব, তাত কেনেকৈ কি কৰিব। কথাখিনি মই আপোনালোকক এনেই জনাই দিলোঁ অৱশ্যে, মোক বহুতেই এইটো কথাৰ ওপৰত ভিডিঅ' দিবলৈ কৈছে কাৰণে মই আপোনাক বনাই দিলোঁ। ত' ছিষ্টেমটো মানে আপডেট হৈ আহিছে। আপডেট হোৱাৰ লগে লগে আপোনাক সকলোজন আজিকালি কেণ্ডিডেট বহুত ট্ৰাফ হৈ আহিছে। কেণ্ডিডেট ট্ৰাফ মানে বেছি হৈ যোৱাৰ লগে কেণ্ডিডেটবিলাক চাকৰি মানে নিবনুৱা সংখ্যা বাঢ়ি গৈছে। নিবনুৱা সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ চাকৰিৰ সংখ্যা কমি আহিছে বা চাকৰিৰ কাৰণে পাবলৈ কষ্ট কৰিব লগা হৈছে। সেইকাৰণে কিছুমান বস্তু বাঢ়িছে, মানে কি একদম এক্সেবৰ্কৰ এক মানুহবিলাকহে তাৰমানে চাকৰি পোৱা যোগ্য তেনেকুৱা আহি পৰিছে। গতিকে যিমানে যি নহ'লেও আপোনালোকেও যদি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগদান কৰিম বুলি ভাবিছে, ফৰেষ্টাৰ গ্ৰেড 1 হ'ব, ফৰেষ্ট গাৰ্ডে হ'ব, গতিকে এইকেইটা 4টা ইভেণ্ট আপোনালোকে কমপ্লিট কৰিব লাগিব, খুব কষ্ট কৰিব লাগিব, নহ'লে উপায় নাই। যদি আপোনালোকে চিভিল চাকৰি বিচাৰে তেতিয়াহ'লে ADRE আছে, টিচাৰ আছে, এইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকে ডিফেন্সৰ চাকৰি বিচাৰিছে, ফৰেষ্ট গাৰ্ডে হওক, পুলিচে হওক, এইকেইটা ইভেণ্ট আপোনালোকৰ আৰু মাষ্ট বি ইম্পৰ্টেণ্ট হয়। ৰানিঙে হওক বা ৱাকিঙে হওক বা ৰিটিনে হওক বা ভাইভাই হওক, এইটো জানিব লাগিব। কিন্তু মেইন ট্ৰাফ হৈছে ৰানিংটোৱে যথেষ্ট কষ্ট হয়। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি এতিয়া ৰিক্ৰুটমেণ্ট অসম চৰকাৰে ল'ব, ফৰেষ্ট গাৰ্ডে হওক বা ফৰেষ্ট গ্ৰেডাৰে হওক, তাত আপোনালোকৰ 3200 কিলোমিটাৰে আপোনালোকৰ ৰানিং থাকিব। কিন্তু যদি আপোনালোকে কামাণ্ডোৰ যদি SI হওক বা কামাণ্ডোৰ বেটেলিয়নৰ কাৰণে যেতিয়া আপোনালোকে দৌৰিব, তেতিয়াহ'লে 4800 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। তেতিয়াহ'লে চিন্তা কৰক কিমান কষ্ট কৰিব লাগিব। গতিকে কোনো কথা নাই, যদি আপোনালোকৰ যদি কোৱালিফাইড আছে বা ফিজিকেল ফিটনেছ যদি আছে, আপোনালোকে এইবিলাক ইভেণ্ট এতিয়া প্ৰেক্টিছ কৰাৰ সময় হ'ব, যিহেতু ইণ্টাৰভিউ দেৰি হ'ব। তাৰ মাজতে মোক বহুতে সুধি থাকে, দাদা ফৰেষ্টাৰ গ্ৰেড 1ৰ পোষ্ট ইনকেছ হ'ব নাই, সেইটো কথা সোধে। দাদা ফৰেষ্ট গাৰ্ডৰ মানে পোষ্ট ইনকেছ হ'ব নাই, সেইটোও সোধে। গতিকে ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি যথেষ্ট আছে, কিন্তু পোষ্ট ইনকেছ হয় নহয় মই ক'ব নোৱাৰোঁ, সেইটো সম্পূৰ্ণ চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। কিন্তু মই যিমানখিনি জানো এইবাৰ কিন্তু পোষ্ট ইনকেছ নকৰে। কাৰণ কেলৈ এইখিনি যোৱাবাৰ 2025 চনতে এইখিনি এপ্লাই হৈ গ'ল, আৰু এতিয়া যিখিনি আপডেট আছে এতিয়ালৈকে আপডেটটো দিয়া নাই, বা যিখন কমিটি আছিলে টাস্ক ফ'ৰ্চৰ কমিটিখনৰ প্ৰতিবেদনটো এতিয়ালৈকে চৰকাৰক দাখিল কৰা নাই। সেইকাৰণে তাৰ ওপৰত মই ভিডিঅ' দিয়া নাই। মোক বহুতে কমেণ্টো কৰি আছে। গতিকে এইখিনি আমি যেতিয়া আপডেট পাম আপোনালোকৰ আচলতে জনাই দিম। গতিকে কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ, যথেষ্ট ভিডিঅ'টো দীঘল হ'ল, আপোনালোকে কথাখিনি চালে নিশ্চয় বুজি পাব। তো ভিডিঅ'টো ৰাখিছোঁ, ধন্যবাদ।